ফাইনালি যিসকলে এনআরসি বায়োমেট্রিক দিছিলে আৰু কেইদিনমান আগতে ডিসি অফিস বা ব্লক অফিসত গৈ যিসকলে এই যি নথিপত্ৰ জমা দিছে তেওঁলোকৰ বাবে ভাল খবৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। মই ইয়াতে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ যত্ন কৰিম কি মন্তব্য কৰিছে আৰু লগতে কেনেকৈ আপোনালোকে বায়োমেট্ৰিক যি আপুনি আধাৰ কাৰ্ড কেনেকৈ বনাব সবিশেষ জানিব লাগিব। ভিডিওটো সম্পূৰ্ণ প্ৰসেস জনাই দিয়া হৈছে, আপুনি ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক। যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু যদি পেজটো ফলো কৰা নাই পেজটো ফলো কৰি ৰাখি দিয়ক আৰু ভিডিওটো এতিয়া শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক। বলক তেন্তে প্ৰথমত মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক। আমাৰ অসমত আপোনালোকে জানে যে 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ড ভাৰত চৰকাৰে যদিও বায়োমেট্ৰিক সংগ্ৰহ কৰিছিলে কিন্তু আধাৰ কাৰ্ডসমূহ বিতৰণ কৰাটো বন্ধ কৰি ৰাখিছিলে। এই লোকসকল সেই লোকসকল আছিল যিসকলে ফেব্ৰুৱাৰী 2019 পৰা আগষ্ট 2024 এই সময়ছোৱাৰ ভিতৰত এনআৰসি বা আধাৰ কেন্দ্ৰসমূহত বায়োমেট্ৰিক দিবৰ বাবে তেওঁলোকে সেই কেন্দ্ৰসমূহলৈ গৈছিলে। যোৱা কিছুদিন ধৰি এই লোকসকলে 9,38,865 গৰাকী যি লোক আছে তেওঁলোকে বিভিন্ন সময়ত অসম চৰকাৰৰ ওচৰত অভিযোগ কৰি আহিছিলে যে আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশ্বিপ, ৰেচন কাৰ্ড, বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। আৰু এই ব্যক্তিসকলৰ ভিতৰত বহুবিলাক এনেকুৱা ব্যক্তি আছে যিবিলাক ব্যক্তিৰ এনআৰসিৰ লগত কোনো সম্বন্ধ নাছিলে, তেওঁলোকে মাত্ৰ সেই সময়ছোৱাত আধাৰ কাৰ্ডৰ বাবে বায়োমেট্ৰিক দিবৰ বাবে গৈছিলে। অৰ্থাৎ এই আধাৰ কাৰ্ড আৰু এনআৰসিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে। সম্পৰ্ক ইমানেই আছিলে যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে এনআৰসি বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিলে আৰু তেতিয়া এনআৰসি আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিলে, দুটা পৃথক পৃথক নাছিলে। এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলোঁ। কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে এনআৰসি আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেইকাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহ'লে কাৰো আপত্তি নাথাকিব। এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলোঁ। কেবিনেট সাব কমিটিটোৰ যিটো ফাইণ্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটেও সমৰ্থন কৰিছিলে আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলোঁ যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে। মানুহৰ ৰেচন কাৰ্ডৰ পৰা স্কলাৰশ্বিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি, ইউনিক আইডেণ্টিটি যিটো অথৰিটি আছে, তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক সেই সময়ত লৈছিলোঁ, এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱা যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। নিশ্চয় মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিব পাৰিলে যে এই আগন্তুক 10-15 দিনৰ ভিতৰতে কিন্তু এই যি অৰ্থাৎ লক হৈ আছে আনলক কৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যেহেতু এই যি UIDI তেওঁলোকক যেহেতু আদেশ কৰিছে আৰু সেইসকলে কিন্তু
এতিয়া কি কৰিব আনলক কৰি দিব আনলক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব যি আধাৰ চেণ্টাৰসমূহ আছে আধাৰ চেণ্টাৰসমূহত গৈ আকৌ যেনেকৈ আপুনি বায়োমেট্ৰিক দিছিলে সেম প্ৰসেছত আপুনি বায়োমেট্ৰিক দি তেহেই যি আপোনাৰ আধাৰ কাৰ্ড বনাব পাৰিব আৰু যি এনআৰসি বায়োমেট্ৰিক দিয়াৰ সময়ত আপোনাৰ যেটো ই আছিলে হেখন কিন্তু আপোনালোকৰ নালাগে আৰু হেখন কিন্তু আপোনাৰ নালাগিব আৰু নতুনকৈ কিন্তু আপুনি আবেদন কৰিব লাগিব আৰু জিও মই আগতে আছে আপোনালোকে ভাবিব পাৰে যে যেটো আপুনি বায়োমেট্ৰিক দি ৰাখিছে হেতু আধাৰ কাৰ্ড হৈ যাব নেকি হেতু নহয় হেতু ৰিজেক্ট কৰি দিব আৰু ৰিজেক্ট হোৱাৰ পিছত আপুনি আকৌ কিন্তু জৰ পৰা আপুনি বায়োমেট্ৰিক দিব যি আধাৰ চেণ্টাৰসমূহ আছে তাতে গৈ কিন্তু আপুনি হেজি আপোনাৰ আধাৰ কাৰ্ড বনাব পাৰিব আৰু এটো যি এতিয়ালৈকে যেটো প্ৰসেসিং হৈ আছে যিসকলৰ হয়তো তেওঁলোকৰ ডাইৰেক্টলি আধাৰ কাৰ্ড হৈ যাব পাৰে অৰ্থাৎ জেনাৰেটেড হৈ যাব পাৰে যদি নহয় তেনে ক্ষেত্ৰত আপুনি আকৌ আধাৰ চেণ্টাৰসমূহত গৈ বনাই লব সো আজি এইটো আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট ভিডিওটো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেন্ট এটা কৰি জনাব আৰু এনেকুৱা ধৰণৰ নিতৌ ভিডিও পাই থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি পেজটো ফলো কৰা পেজটো ফলো কৰি ৰাখিব সো আজি মানে ধন্যবাদ